অসম জাতীয় পৰিষদৰ লক্ষ্য বৰাক ভেটিত লক্ষ্য শক্তিশালী সাংগঠনিক ভেটি শ্ৰীভূমিত আজি উপস্থিত হ'ল এজিপিৰ সভাপতি লুৰিণজ্যোতি গগৈ নীলাম বজাৰত অনুষ্ঠিত হয় দলীয় সভা অসম জাতীয় পৰিষদৰ সভাত অংশগ্ৰহণ কৰে ভালেমান নেতা আৰু ৰাইজে বিভাজনকামী ৰাজনীতিৰ বাবে এলাগি হৈ ৰৈছে বৰাক উপত্যকাক শক্তিশালী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে অসম জাতীয় পৰিষদে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত সমন্বয়ৰ সেতু গঢ়াৰ লক্ষ্য অসম জাতীয় পৰিষদৰ বিজেপি চৰকাৰে বৰাক উপত্যকাৰ পৰা কেৱল লুণ্ঠন কৰিবহে জানিছে বুলি মন্তব্য লুৰিণজ্যোতি গগৈ কিন্তু বৰাকৰ উন্নয়নত মন কাণ নাই বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লুৰিণজ্যোতি গগৈয়ে বৰাকৰ উন্নয়নৰ স্বাৰ্থত বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদে প্ৰাৰ্থী দিব বুলি ঘোষণা লুৰিণজ্যোতি গগৈ লগতে বিৰোধী ঐক্যমঞ্চক মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰাৰ প্ৰত্যুত্তৰ দিছে লুৰিণজ্যোতি গগৈয়ে বৰাক উপত্যকালৈ আমি দুটা বাৰ্তা লৈ আহিছোঁ এটা হৈ গ'ল আমি বৰাক উপত্যকাৰ লগত ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহৰ সমন্বয়ৰ সেতু গঢ়িবৰ কাৰণে বিগত সময়ৰ ৰাজনীতিয়ে বৰাক উপত্যকাক ৰাজনৈতিক আৰু সামাজিক যিটো ন্যায় এইটো বিভিন্ন ধৰণেৰে কুটকৌশল কৰি কাঢ়ি লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে য'ত ধৰ্মীয় সংকীৰ্ণতা উন্মাদনা বিভাজন ঘৃণা আছে সেই ৰাজনীতিয়ে আমাক বৰাক উপত্যকাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বহু দূৰ আঁতৰাই লৈ গুচি যোৱা এটা পৰিৱেশ কোনোবাই তৈয়াৰ কৰিছে গতিকে সমন্বয়ৰ এটা শক্তিশালী বাৰ্তা দিবৰ কাৰণে আমি আহিছোঁ অসম প্ৰথম সদায় আৰু চিৰদিন কিমানখন খেলিম সেইটো আমি এছেছ কৰিব লাগিব ক'ত খেলিম আৰু আমি মিত্ৰতাৰ ধৰ্মৰ প্ৰতি আমি শ্ৰদ্ধাশীল আৰু আমাৰ মূল লক্ষ্য বৰাকত যিবোৰ লুণ্ঠনৰ ৰম্যভূমি বুলি ইতিমধ্যে পৰিগণিত হৈছে কোনোবা যদি মানে মন্ত্ৰীসকলক দায়িত্ব দিছে কোনোবা গেটত বহি মজুমদাৰ উপাধিৰ মানুহে পইচা তুলি আছে ক'ৰবাত যদি বেলেগ এটা থানাত বহি কোনোবাই পইচা তুলি আছে ৩০-৩২ লাখ মানে এতিয়া ম্যানমাৰৰ পৰা অহা এটা দৰৱ টেবলেট বাংলাদেশলৈ পঠায় ইয়াবা কোনে বিজনেছটো চলায় পইচাটো ক'লৈ যায় এইটো খবৰ লৈ আপোনালোকে আমাক জনাওক আৰু আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহেও গম পোৱাৰ প্ৰয়োজনীয়তা আছে এইবোৰ কোনে ইলিগেলি চলাইছে চব বিজেপি গণ পৰিষদ আৰু বিভিন্ন দলৰ পৰা আমাৰ বহুত মানুহৰ লগত যোগাযোগ চলি আছে গতিকে যেতিয়া হ'ব সিদ্ধান্ত চূড়ান্ত আপোনালোকক কম এবাৰ মুখ্যমন্ত্ৰীয়ে এবাৰ অকল কটাক্ষহে কৰিব পাৰিব এবাৰ অসমৰ জনগণ বিজেপিক উৎখাত কৰাৰ যিটো লক্ষ্য সেইটোত সকলো উপনীত হৈছে বিটিআৰৰ ইলেকশ্যন আপোনালোকে দেখিলে নহয় মুখ্যমন্ত্ৰীৰ কাষত থকা যিসকল মানুহ কিমান দম্ভালি মাৰি আছিল কেনেকুৱা ভেটি উচন হ'ল আৰু ভিতৰুৱাকে ৰাইজৰ মাজত হোৱা আলোচনা তেওঁলোকে যেখন চিট পাইছে আচলতে বোলে সিমানখনো চিট পোৱা নাই বিপিএফে মৰমত আৰু দয়াত দিব লগা হৈছে ইমান বেয়া অৱস্থা মুখ্যমন্ত্ৰী তাতোকৈ বেয়া অৱস্থা হ'ব এবাৰ ২৬ৰ বিধানসভা নিৰ্বাচন সেইকাৰণে এচাৰ আনিব লগা হৈছে সেইকাৰণে জুবিনদাৰ প্ৰতি অহা আবেগটোক যেনে তেনে মানুহে বাধা দিব তেওঁ মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰি আছে কিন্তু জনতাৰ হৃদয়ত যিটো আগ্নেয়গিৰি জ্বলি আছে ইয়াক কোনো ত্ৰিপাল জাবৰ জোথৰ দি বাধা দি ৰাখিব নোৱাৰে আগ্নেয়গিৰিৰ উদ্গিৰণ হলে কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে জনগণৰ হৃদয়ত সেই আগ্নেয়গিৰি জ্বলি আছে ২৬ৰ নিৰ্বাচনত ইয়াৰ